হৈছে এবাৰ পুখুৰীৰ পাৰত উদ্ধাৰ হৈছে এটা মৃতদেহ আৰু মৃতদেহটো মিৰ্জাৰুল ইছলাম বুলি জানিব পৰা গৈছে মিৰ্জাৰুল ইছলামক দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু এই ঘটনা সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি দৃশ্যাংশ আগবঢ়াইছো ঘটনাটোৰ আৰু এইদৰে এজন ব্যক্তিৰ মৃতদেহক লৈ এতিয়া হাহাকাৰ লাগিছে কিয়নো পুখুৰীৰ পাৰত উদ্ধাৰ হৈছে মিৰ্জাৰুল ইছলাম নামৰ ৩৫ বছৰীয়া এজন লোকৰ মৃতদেহ আমি দৃশ্য দেখুৱাই গৈছো আৰু মৃতদেহ উদ্ধাৰৰ পাছতে হাহাকাৰ লাগিছে মৃতদেহ উদ্ধাৰ হৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী গৈ উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু লগতে অচিন ব্যক্তিয়ে অৰ্থাৎ দুৰ্বৃত্তই মিৰ্জাৰুল ইছলাম নামৰ সেই লোকজনক হত্যা কৰি পুখুৰীৰ পাৰতে পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে পুখুৰীৰ পাৰত কিয়নো পুখুৰীৰ পাৰত এতিয়া পৰিলক্ষিত হৈছে তেজৰ চেকুৰা পৰিলক্ষিত হৈছে আৰু এই তেজৰ চেকুৰাৰ পৰা এতিয়া মিৰ্জাৰুল ইছলামক কোনো লোকে অৰ্থাৎ দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰা হৈছে আৰু মইৰাবাৰীৰ দলৈকৰ পুখুৰীত সংঘটিত হৈছে ঘটনা আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে অস্থিৰ হৈ পৰিছে পৰিৱেশ কিয়নো এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে পুখুৰীৰ পাৰতে পৰি ৰৈছে মিৰ্জাৰুল ইছলাম নামৰ সেই ব্যক্তিজনৰ মৃতদেহ আৰু পুখুৰীৰ পাৰতে পৰিলক্ষিত হৈছে তেজৰ চেকুৰা আৰু এই তেজৰ চেকুৰাৰ পৰা মিৰ্জাৰুল ইছলাম নামৰ সেই ব্যক্তিজনক কোনো লোকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে মইৰাবাৰীৰ দলৈকৰ পুখুৰীত এই ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী উপস্থিত হৈ মিৰ্জাৰুল ইছলামৰ সৈতে কি ঘটনা সংঘটিত হৈছিল সেই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে এই মুহূৰ্তত কিছু মন্তব্য আছে আগবঢ়াইছো ৰাতি ৮টা বা ৮:৩০ মানে লৈকে ঘৰতে আছিলে তাৰপিছৰ পৰা মানুহটো মানে নাইকিয়া হৈ গ'ল ঘৰৰ পৰা তাৰপিছত ঘৰৰ মানুহে কোনোবা ভাবিছে যে ক'ৰবাত গৈছে নেকি ফুৰিবলৈ এনেকুৱা হ'ব পাৰে ৰাতি গৰমৰ দিন ক'ৰবাত ফুৰিব যাব পাৰে মানে চবেই এনেকুৱা ভাবি আছিলে তাৰপিছত গোটেই ৰাতি গুচি গ'ল আমি চবেই চিন্তা কৰি আছোঁ মানুহটো ক'ত আছে বুলি আমি বিচাৰি আছোঁ চবক বিচাৰি আছোঁ মানে ফোন কৰি পেলাই কিন্তু মানুহটো এতিয়া মানে পোৱাই নাই তাৰপিছত গোটেই মানে সোনকালে ৬টা বজাৰ পৰা আমি বিচাৰি আছোঁ চবেই মানে মানুহ ইফালে চবেই গৈ আছে কিন্তু আমিও গৈছোঁ বিচাৰি ক'তো পোৱা নাই তাৰপিছত মানে ঘৰৰ মানুহে সন্দেহ কৰিছে যে গৰমৰ মাজত কি পুখুৰীত গাও ধুব পাৰে এনেকুৱা হ'ব পাৰে বা পুখুৰীত পৰি থাকিব পাৰে গা ধুই পেলাই তেতিয়া আমি চবেই ওলাই আহিছোঁ যে পুখুৰীকেইটা চাওঁ আমি চবেই তাৰপিছত চবেই ওলাই গৈছোঁ আমি গৈছোঁ ইফালেদি মানে ৪-৫জন মানুহ ৪-৫টা পুখুৰীত গুচি গ'ল তাৰপিছত আহি পেলাই পালোঁ যে ইয়াত পৰি আছে ডেড বডিটো পৰি আছে পৰাৰ পিছত মানে আমি চাইছোঁ যে ডেড বডি ইয়াত পৰা আছে আমি চবেই আহিছোঁ এতিয়া গম পাই ৰাইজেও আহিছে চবেই আহিছে আহি পেলাই চাইছোঁ যে মানুহটো ইয়াত পৰি আছে মানে লুংগি চুংগি আছে লগত খুন লাগি আছে মানে তেজ লাগি আছে তাৰপিছত চালোঁ যে দাগো হৈ আছে টানা চুচুৰি আনিছে যে দাগো হৈ আছে তাৰপিছত আগবাঢ়ি গ'লোঁ দাগ চাই গৈ পেলাই চাইছোঁ তাত মানে তেজেৰে পূৰা ৰঙা হৈ আছে যোৱা ৰাতি মিৰ্জাৰুলক আপুনি কেইটাত লগ পাইছিলে আমি আমাৰ মানে ৮:৩০ বা এনেকুৱা টাইমত মানে 8:30 এনেকুৱা টাইমত মানে আছিলে তাৰপিছত ৰাতি আৰু খোজ খবৰ নাই তাৰপিছত গৈ পেলাই খুন চাই পেলাই মানে আমি এতিয়া মানে সন্দেহ কৰি আছোঁ ইয়াত মাৰ্ডাৰ হৈছে বুলি কোনোবা মাৰ্ডাৰ কৰিছে এনেকুৱা লাগি আছে ৰাতি ৮টা বা ৮:৩০ মানে লৈকে ঘৰতে আছিলে তাৰপিছৰ পৰা মানুহটো মানে নাইকিয়া হৈ গ'ল ঘৰৰ পৰা তাৰপিছত ঘৰৰ মানুহে কোনোবা ভাবিছে যে ক'ৰবাত গৈছে নেকি ফুৰিবলৈ এনেকুৱা হ'ব পাৰে ৰাতি গৰমৰ দিন ক'ৰবাত ফুৰিব যাব পাৰে মানে চবেই এনেকুৱা ভাবি আছিলে তাৰপিছত গোটেই ৰাতি গুচি গ'ল আমি চবেই চিন্তা কৰি আছোঁ মানুহটো ক'ত আছে বুলি আমি বিচাৰি আছোঁ চবক বিচাৰি আছোঁ মানে ফোন কৰি পেলাই কিন্তু মানুহটো এতিয়া মানে পোৱাই নাই তাৰপিছত গোটেই মানে সোনকালে ৬টা বজাৰ পৰা আমি বিচাৰি আছোঁ চবেই মানে মানুহ ইফালে চবেই গৈ আছে কিন্তু আমিও গৈছোঁ বিচাৰি ক'তো পোৱা নাই তাৰপিছত মানে ঘৰৰ মানুহে সন্দেহ কৰিছে যে গৰমৰ মাজত কি পুখুৰীত গাও ধুব পাৰে এনেকুৱা হ'ব পাৰে বা পুখুৰীত পৰি থাকিব পাৰে গা ধুই পেলাই তেতিয়া আমি চবেই ওলাই আহিছোঁ যে পুখুৰীকেইটা চাওঁ আমি চবেই তাৰপিছত চবেই ওলাই গৈছোঁ আমি গৈছোঁ ইফালেদি মানে ৪-৫জন মানুহ ৪-৫টা পুখুৰীত গুচি গ'ল তাৰপিছত আহি পেলাই পালোঁ যে ইয়াত পৰি আছে ডেড বডিটো পৰি আছে পৰাৰ পিছত মানে আমি চাইছোঁ যে ডেড বডি ইয়াত পৰা আছে আমি চবেই আহিছোঁ এতিয়া গম পাই ৰাইজেও আহিছে চবেই আহিছে আহি পেলাই চাইছোঁ যে মানুহটো ইয়াত পৰি আছে মানে লুংগি চুংগি আছে লগত খুন লাগি আছে মানে তেজ লাগি আছে তাৰপিছত চালোঁ যে দাগো হৈ আছে টানা চুচুৰি আনিছে যে দাগো হৈ আছে তাৰপিছত আগবাঢ়ি গ'লোঁ দাগ চাই গৈ পেলাই চাইছোঁ তাত মানে তেজেৰে পূৰা ৰঙা হৈ আছে যোৱা ৰাতি মিৰ্জাৰুলক আপুনি কেইটাত লগ পাইছিলে আমি আমাৰ মানে 8:30 বা এনেকুৱা টাইমত মানে 8:30 এনেকুৱা টাইমত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত